নমস্কাৰ ষ্টুডিঅ'ত মই ৰূপম কলিতা এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যবাসীলৈ অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগে কেইবাটাও জৰুৰী খবৰ এনেকুৱা খবৰসমূহ আপুনি নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টিত একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব দিবলৈছোঁ আজিৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ ৰাজ্যবাসীলৈ কাশ্মীৰৰ বিচ্ছিন্নতাবাদীৰ দৰে আল্লাহু আকবৰ ধ্বনি দি এবাৰ অসমৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ দিছে গোৱালপাৰাৰ উচ্ছেদিত শামনুৰ আলীয়ে আৰু ইতিমধ্যে অসমৰ মাটি কিনি ল'ম বা অসমৰ মুখ্যমন্ত্ৰী থাকিব লাগিব সাজ মাটিত আমি থাকিম পট্টাৰ মাটিত এনেধৰণৰ কেতবোৰ ভাবুকি দিয়া শামনুৰ আলীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এবাৰ গোৱালপাৰাত উচ্ছেদিত আল্লাহু আকবৰ ধ্বনি দি অসমৰ মাটি কিনি ল'ম বুলি প্ৰত্যাহ্বান জনাইছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰি গ্ৰেপ্তাৰ হ'ল শামনুৰ আলী পাইকানৰ পৰা মুখ্যমন্ত্ৰীক চেলেঞ্জ দিছিল শামনুৰে আৰু কাশ্মীৰৰ বিচ্ছিন্নতাবাদীৰ দৰে ধ্বনি দি মুখ্যমন্ত্ৰীক হকিয়নি দিয়াৰ সাহস কৰিছিল এইজন লোকে অসমৰ মাটি এদিন আমি কিনি ল'ম আল্লাহু আকবৰ ধ্বনিৰে দিছিল হুংকাৰ আৰু কৃষ্ণই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে শামনুৰ আলী অসমৰ মাটি কিনি ল'ম বুলিও প্ৰত্যাহ্বান জনাইছিল দিবলৈছোঁ পৰৱৰ্তী খবৰ এবাৰ হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ মমতা বেনাৰ্জীৰ সাহস আছে যদি বাংলা ভাষা কোৱাৰ বাবে মোক ডিটেনশ্যন কেম্পলৈ পঠিয়াওক মুখ্যমন্ত্ৰীয়ে মমতা বেনাৰ্জীক ডিটেনশ্যন কেম্পত পঠিয়াই দেখুৱাওক অসমৰ মুখ্যমন্ত্ৰীয়ে বাংলাভাষী লোকৰ ওপৰত চলা অন্যায় সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে লৈ আহিছোঁ সবিশেষ এই মুহূৰ্তত বাতৰিটোলৈ মন কৰিব এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সাহস আছে যদি মমতা বেনাৰ্জীক ডিটেনশ্যন কেম্পত পঠিয়াই দেখুৱাওক হিমন্ত বিশ্ব শৰ্মাক এনেদৰে এতিয়া অপেন চেলেঞ্জ মমতা বেনাৰ্জীৰ হিমন্ত বিশ্ব চৰকাৰক তীব্ৰ সমালোচনা মমতা বেনাৰ্জীৰ বাংলাভাষী লোকক অত্যাচাৰ কৰা সহ্য নহ'ব বুলি হুংকাৰ প্ৰদান কৰে আৰু বাংলা ভাষা কোৱাটোৱে অপৰাধ নেকি বুলিও প্ৰশ্ন কৰে মমতা বেনাৰ্জীয়ে সাহস আছে যদি মমতা বেনাৰ্জীকো ডিটেনশ্যন কেম্পত পঠিয়াই দেখুৱাওক অসমৰ মুখ্যমন্ত্ৰীজনে আৰু বিজেপি চৰকাৰক এনেদৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অপেন চেলেঞ্জ দিয়া লগতে উল্লেখ কৰে যে গাদী ৰক্ষাৰ স্বাৰ্থতে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছে বিজেপিয়ে আৰু বাংলা কোৱাৰ বাবে এতিয়া সন্দেহজনক লোকৰ নামত কৰিছে হাৰাশাস্তি আৰু বিদেশী বিতৰণৰ নামতো কিমান লোকক খেদিলে বিজেপিয়ে তাৰ কোনো হিচাপ নাই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী দিবলৈছোঁ পৰৱৰ্তী এক ব্ৰেকিং নিউজ ভূমি দখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে দল সংগঠন ৰাভা অধ্যুষিত অঞ্চলত বিজেপি নেতা কৰ্মীৰ প্ৰৱেশ নিষিদ্ধ কৰিলে দল সংগঠনে আৰু বিজেপি নেতা প্ৰকাশ কাশ্যপ ৰাজেশ গুপ্তাৰ বিৰুদ্ধে এতিয়া বৃহৎ ভূমি দখলৰো অভিযোগ উত্থাপন হৈছে এই মুহূৰ্তত লৈ আহিছোঁ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ ভূমি দখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে সৰব হৈছে এতিয়া দল সংগঠন এবাৰ ৰাভা অধ্যুষিত অঞ্চলত বিজেপি নেতাকৰ্মীৰ প্ৰৱেশ নিষিদ্ধ কৰিলে এই দল সংগঠনে আৰু বিজেপি নেতা প্ৰকাশ কাশ্যপ ৰাজেশ গুপ্তাৰ বিৰুদ্ধে বৃহৎ ভূমি দখলৰ অভিযোগ উত্থাপন হৈছে ৰাভা জনগোষ্ঠীক মাটি ঘূৰাই নিদিলে প্ৰৱেশ নিষিদ্ধ কৰাৰ সিদ্ধান্ত আৰু লক্ষীপুৰ ৰাজক চক্ৰৰ ৩৮ বিঘা মাটি দখল কৰাৰ অভিযোগ উত্থাপন অনা অসমীয়া বিজেপি নেতাই খিলঞ্জীয়াৰ মাটি দখল কৰাটো সহ্য নকৰোঁ আমি এনেদৰে এতিয়া কেইবাটাও ৰাভা সংগঠনে বয়কট কৰিলে বিজেপিৰ নেতাকৰ্মী আৰু মাটি ঘূৰাই নিদিয়ালৈকে প্ৰৱেশ কৰিব নোৱাৰিব ৰাভা অধ্যুষিত অঞ্চলত বিজেপি নেতাই ভূমি দখল কৰা বিজেপি নেতাৰ বিৰুদ্ধে সৰব হ'ল এনেদৰে দল সংগঠন দিবলৈছোঁ পৰৱৰ্তী খবৰ এবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া আক্ৰমণাত্মক হৈ পৰিছে গৌৰৱ গগৈ দুখীয়া মানুহৰ ঘৰ ভঙা সকলো নিজৰ ঘৰত শান্তি নাপাব আদানী আম্বানীক চৰকাৰে দিছে হাজাৰ হাজাৰ বিঘা মাটি বিভিন্ন ঠাইত বিজেপিৰ নেতা মন্ত্ৰীয়ে কৰিছে অবৈধ কয়লা খনি সিন্ডিকেট চলোৱা চৰকাৰে গছপুলি ৰুই দায়বদ্ধতা দেখুৱাব আহিছে আৰু গৰুঘটিত প্ৰকল্পৰ সলনি তাত গৰু চৰহে দেখা পালোঁ বুলি এনেদৰে এতিয়া বিজেপি চৰকাৰক
ক্ষুৰধাৰ সমালোচনা কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈ। লৈ আহিছোঁ সবিশেষ এই মুহূৰ্ত। বাতৰিটোলৈ মন কৰিব, এবাৰ বিজেপি চৰকাৰক কটাক্ষ কৰিলে গৌৰৱ গগৈ। দুখীয়া মানুহৰ ঘৰ ভঙাসকলে নিজৰ ঘৰতো শান্তি নাপাব। আদানী আম্বানীক চৰকাৰে দিছে হাজাৰ হাজাৰ বিঘা মাটি। বিভিন্ন ঠাইত এতিয়া বিজেপিৰ নেতা মন্ত্ৰীয়ে কৰিছে অবৈধ কয়লা খনি। আৰু সিন্ডিকেট চলোৱা চৰকাৰে গছপুলি ৰুই দায়বদ্ধতা দেখুৱাই আহিছে বুলিও মন্তব্য কৰে গৌৰৱ গগৈ। আৰু গৰুখুটিত প্ৰকল্পৰ সলনি তাত গৰু চৰখে দেখা পালোঁ বুলিও মন্তব্য কৰে। আৰু চৰকাৰৰ বিৰুদ্ধে এনেদৰে পুনৰ আক্ৰমণাত্মক গৌৰৱ গগৈ। দুখীয়া মানুহৰ ঘৰ ভঙাসকলে নিজে শান্তি নাপাব বুলিও উত্থাপন কৰে গৌৰৱ গগৈ। দিব লৈছোঁ পৰৱৰ্তী খবৰ। পাইকানৰ ঘটনাক লৈ এইবাৰ সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। সকলো দোষ মুছলমানৰ ওপৰত জাপি দিয়াটো চৰকাৰৰ কাম। উচ্ছেদিত আৰক্ষীৰ সৈতে ভয়ংকৰ কাণ্ড কৰাটো সম্পূৰ্ণ মিছা। আৰু পাইকানৰ ঘটনাক লৈ এনেদৰে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। লৈ আহিছোঁ সবিশেষ এই মুহূৰ্ত। এতিয়া অসমৰ সকলো সমস্যাৰ কাৰণ মুছলমান। সকলো দোষ মুছলমানৰ ওপৰত জাপি দিয়াটো চৰকাৰৰ কাম। আৰু উচ্ছেদিত আৰক্ষীক আক্ৰমণ কৰাটো সম্পূৰ্ণ মিছা কথা। এনেদৰে এতিয়া পাইকানত সংঘটিত গুলীচালনাত উচিত তদন্ত হ'ব লাগে বুলি দাবী জনায় অখিল গগৈ। আৰু ৰাইজে আৰক্ষীক আক্ৰমণ কৰা বুলি বিজেপিয়ে প্ৰচাৰ কৰিছে। আৰু বিজেপি চৰকাৰৰ উদ্দেশ্য এতিয়া আদানী আম্বানী ৰামদেৱক মাতি দিয়া। আৰু বৃহস্পতিবাৰে পাইকানত বহুত মানুহক আঘাতপ্ৰাপ্ত কৰিছে আৰক্ষীয়ে। আৰু পাইকানৰ ঘটনাক লৈ এনেদৰে এতিয়া সৰব হৈ দেখা গৈছে বিধায়ক অখিল গগৈ। দিব লৈছোঁ পৰৱৰ্তী খবৰ। এবাৰ পৰিকল্পিতভাৱে উচ্ছেদিতৰ লগত বৰ্বৰ কাণ্ড। ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে এতিয়া আজমলৰ AIUDF-এ। পাইকানৰ ঘটনাক লৈ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে এতিয়া আজমলৰ AIUDF-এ। উচ্ছেদিতক বাৰম্বাৰ ভাবুকি দিছিল DFO জগদীশ বৰ্মনে। আৰু ন্যায়ালয়ৰ নিৰ্দেশনা সম্পূৰ্ণৰূপে অৱমাননা কৰাৰ অভিযোগ এতিয়া AIUDF-ৰ। বাতৰিটোলৈ মন কৰিব। পাইকানৰ ঘটনাক লৈ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছে আজমলৰ AIUDF-এ। মুখ্যমন্ত্ৰীৰ ওচৰত উচ্ছেদিতই ন্যায় বিচাৰি লাভ নাই বুলি কৈছে। উচ্ছেদিতক বাৰম্বাৰ ভাবুকি দিছিল DFO জগদীশ বৰ্মনে। আৰু উচ্ছেদিতক আৰু পূৰ্বেও জগদীশ বৰ্মনে উচ্ছেদিতক দিছিল গুলীওৱাৰ ভাবুকি। সম্পূৰ্ণ ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি এতিয়া উচ্ছেদ চলাইছে চৰকাৰে। নিৰ্দেশনা সম্পূৰ্ণৰূপে অৱমাননা কৰাৰ অভিযোগ এতিয়া AIUDF-ৰ। ঘটনা সন্দৰ্ভত উচ্ছেদ ন্যায়ালয়ক আৰু এই ঘটনা সন্দৰ্ভত উচ্চ ন্যায়ালয়ক নজৰ দিয়াৰ আহ্বান এতিয়া AIUDF-ৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ।